গাইজ ওয়েলকাম টু মাই মিনি ব্লগ সকলোকে নমস্কাৰ আশা কৰোঁ সকলোৱে ভালে আছে ময়ো ভালে আছোঁ তোৰ বলক একটা জাগাত যাই আছোঁ গাইজ এই আমাৰ ভণ্টি আহি আছে ছাতিটোৱে মেলিব পৰা নাই আৰু মেলা ছাতি জলদি আহা ভাঙা ছাতি এটা লৈ আহিলে নহয় এইবোৰ মাছ মাৰিব গৈ আছে এইখন বিয়া ঘৰ মানে ইয়াতে সোমবাৰে বিয়া আছে দেই মানে ইয়াতে সোমবাৰে বিয়া আছে তো পেণ্ডেলখন বনাই আছে ৰ'ব আপোনালোকক দেখাম এয়া বাই যাই আছে দেই কি পানী হৈছে আমাৰ গাঁও বৰ বানপানীও লিখা হৈছে আৰু এইখন পোৱালিবোৰ মানে মাছ মাৰিছে মানে ডাঙৰ ডাঙৰ মাছ পাইছে নহয় কি ক'ব একদম মানে পুৰি খাবলৈ মজা হ'ব ন এইখন হ'ল ষ্টেচন মানে মানে এইখিনি জেগাত মানে কিবা বনাবলৈ মানে আৰ্মি কেম্প বনাব তাৰ কাৰণে মানে মাটি ফেলাই আছে ইয়াতে গিটি বালু ফেলাই আছে ইমান ই সোমাই গৈছিল আৰু দেই সেইয়া বিয়াৰ পেণ্ডেল ওচৰৰ পৰা দেখাবলৈ লাজে লাগে কাম কৰা মানুহবোৰ চাই থাকে নহয় বহুত বেয়াকৈ লাজ লাগি যায় ক'ব কি ছোৱালীবোৰ কি ভিডিঅ' কৰিছে দেই বুলি ক'ব সেইকাৰণে লাজ লাগে এইয়া পোৱালীবোৰ মাছ মাৰি আছে এইজন ছোৱালী বহুত ডাঙৰ ডাঙৰ মাছ পায় দেই আৰু এইখিনি জেগাত মানে কিবা কৰিব ফিল আপ কৰিব তাকে এইটো ষ্টেচন আৰু মানে পানী হৈ আছে আৰু ইমান ধুনীয়া মধুৰি বস্তু মানে পৰি গ'ল আৰু ইমান মধুৰি লাগিছে চাবনে মই ছিঙিলোঁ ইমান সৰু সৰু চাওকচোন ইমান সৰু সৰু খাবলগীয়া নহয় দেই তাকে ভাবিলোঁ অলপমান গাঁওখন ঘূৰি আহোঁ কি হ'ল ইমানে বানপানী হৈছে আৰু মাছ পাইছে ন ইমান ডাঙৰ ডাঙৰ মাছ পাইছে ইয়াৰ ৰাস্তা বনাই দিছে মানে যাবলৈ কাৰণে আৰু এইজন ভণ্টি সি পূৰা ভিজি ভিজি গৈ আছে আৰু এইজন মই পুৰা একদম গিৰাৰ ভয়তে মানে কেনেকুৱা খোজকাঢ়ি আছোঁ ন কি ক'ব এইখন পেণ্ডেল বনাই আছে সোমবাৰে বিয়া যে গাঁওটো কমেণ্ট বক্সত জনাব বানপানী গাঁও ভাল লাগিছে ক'ব নেকি নকয় নহয় হ'লেও বাৰু আমাৰে গাঁও যি হ'লেও আৰু এই হাবিটা পূৰা একদম হাঁহ দুটাখন মোৰ উৰাই দেই আমাৰ ঘৰ দৰ্জাটো ঘলককৈ খুলি দিলোঁ ঘলককৈ ঘৰত আহি পালোঁ আৰু সি ফুল চুই আছিলে ফুলটো ভাঙি দিলে ডাইৰেক্টলি চোৱাতে ভাঙি দিলে বহুত গোলকখনীয়া টাইপৰ দেই এইটো ভাঙি দিলে আকৌ বনাই দিলে চম্পাকলি গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব দেন টাটা বাই বাই